প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে। জুবিন গাৰ্গৰ নিচিনা যুগন্ধৰ ব্যক্তিত্ব আজি তেখেতৰ প্ৰতিমূৰ্তি প্ৰতিস্থাপন হ'ল আমাৰ এই বহুতলীৰ হোজাই অঞ্চলত। তাৰ কাৰণে আমি গৰ্বিত, উৎসাহিত আৰু উদ্দীপিত। সেইকাৰণেই যে তেখেতৰ প্ৰতিমূৰ্তি আমাৰ সন্মুখত সদায় যেতিয়া থাকিব, তেতিয়া আমি তেখেতৰ মাধ্যমেৰে, তেখেতৰ চিন্তাধাৰাৰ মাধ্যমে, তেখেতৰ চিন্তাধাৰাটো বৰ উৰ্বৰ আছিলে। সেই চিন্তাধাৰাৰ মাধ্যমেৰে অসমখনত আমি এটা আইডেণ্টিটি দিব পাৰোঁ, অসমখনক আমি ইউনিটি দিব পাৰোঁ, অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ যিটো সংঘাত হয় সেই সংঘাতটো আমি বন্ধ কৰিব পাৰোঁ। সেইকাৰণে তেখেতৰ নিচিনা মূৰ্তি প্ৰতিস্থাপন হোৱাৰ ক্ষেত্ৰত আজি সঁচাকৈ আমাৰ এটা ঐতিহাসিক দিন হৈ গ'ল। সেইকাৰণে এই অঞ্চলৰ যিটো আমাৰ বিহু কমিটি, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। মোৰ মাজৰ লগত থিয় আছে বিজন কলিতা ডাঙৰ, তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ বিশেষ প্ৰচেষ্টাৰে হৈছে। আমাৰ ৰঞ্জন বৰা ডাঙৰীয়া, তেখেতে আমাৰ মৌজাদাৰৰ ভূমিকাটো আছে, তেখেতেও বিশেষভাৱে উদ্যোগ লৈছে। সেইকাৰণে তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ লগৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। তো কথাটো এইটোৱে আছিলে যে তেখেতৰ নিচিনা যুগন্ধৰ ব্যক্তিত্বত আজি প্ৰতিমূৰ্তি মই পালোঁ। জয় জিগিন্দা, ভাৰত মাতা। মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে। জুবিন গাৰ্গৰ নিচিনা যুগন্ধৰ ব্যক্তিত্ব আজি তেখেতৰ প্ৰতিমূৰ্তি প্ৰতিস্থাপন হ'ল আমাৰ এই বহুতলীৰ হোজাই অঞ্চলত। তাৰ কাৰণে আমি গৰ্বিত, উৎসাহিত আৰু উদ্দীপিত। সেইকাৰণেই যে তেখেতৰ প্ৰতিমূৰ্তি আমাৰ সন্মুখত সদায় যেতিয়া থাকিব, তেতিয়া আমি তেখেতৰ মাধ্যমেৰে, তেখেতৰ চিন্তাধাৰাৰ মাধ্যমে, তেখেতৰ চিন্তাধাৰাটো বৰ উৰ্বৰ আছিলে। সেই চিন্তাধাৰাৰ মাধ্যমেৰে অসমখনত আমি এটা আইডেণ্টিটি দিব পাৰোঁ, অসমখনক আমি ইউনিটি দিব পাৰোঁ, অসমখনৰ সকলো জাতি জনগোষ্ঠীৰ যিটো সংঘাত হয় সেই সংঘাতটো আমি বন্ধ কৰিব পাৰোঁ। সেইকাৰণে তেখেতৰ নিচিনা মূৰ্তি প্ৰতিস্থাপন হোৱাৰ ক্ষেত্ৰত আজি সঁচাকৈ আমাৰ এটা ঐতিহাসিক দিন হৈ গ'ল। সেইকাৰণে এই অঞ্চলৰ যিটো আমাৰ বিহু কমিটি, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। মোৰ মাজৰ লগত থিয় আছে বিজন কলিতা ডাঙৰ, তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ বিশেষ প্ৰচেষ্টাৰে হৈছে। আমাৰ ৰঞ্জন বৰা ডাঙৰীয়া, তেখেতে আমাৰ মৌজাদাৰৰ ভূমিকাটো আছে, তেখেতেও বিশেষভাৱে উদ্যোগ লৈছে। সেইকাৰণে তেখেতকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ লগৰীয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। তো কথাটো এইটোৱে আছিলে যে তেখেতৰ নিচিনা যুগন্ধৰ ব্যক্তিত্বত আজি প্ৰতিমূৰ্তি মই পালোঁ। জয় জিগিন্দা, ভাৰত মাতা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।